হেল্ল' এভৰিৱান, মই বনাব লৈছোঁ খিচিৰি। তাৰ কাৰণে মই চব্জিখিনি লৈছোঁ। চব্জিখিনি ইয়াত কাটি ল'লোঁ। আদা নহৰু পেষ্ট বনাই ল'ম আৰু তেলখিনি ইয়াত গৰম হৈ গ'ল। মই পাঁচফোৰণ দিলোঁ আৰু পিঁয়াজখিনি ভাজি ল'লোঁ। ইয়াত দিলোঁ মই আদা নহৰু পেষ্ট। ইয়াত মই ধনিয়া গুড়া, হালধি গুড়া, জলকীয়া গুড়ি দিছোঁ। দি পিনি ভালকৈ মিক্স কৰি ল'লোঁ। ইয়াত মই ঢালি দিলোঁ চব্জিখিনি, গোটেইখিনি ভেজিটেবল দি দিলোঁ। দি কিনি ভালকৈ মিক্স কৰি ল'ম। ভালকৈ মিক্স কৰা হৈ গ'লে মই ইয়াত দি দিম দালি আৰু চাউল। ধুই লোৱা দালি আৰু চাউলখিনি দি ভালকৈ মিক্স কৰি ল'ম। চব্জি মই গোটেইখিনি লৈছোঁ। ফুলকবি আছে, চব্জি বেঙেনা, বিনছ, বিলাহী আৰু উৰহিও দিছোঁ। এইখিনি মই ফুলকবি দিছোঁ, ভালকৈ দি দিলোঁ মই চব্জিখিনি দি ইয়াত নিমখ দিলোঁ। তাৰপিছত মই পানী ঢালি দিলোঁ। পানী ঢালি কিনি ভালকৈ মিক্স কৰি একটা হুইচেল, কুকাৰৰ ঢাকনি লগাই একটা হুইচেল আহিলে তাৰপিছত মই খুলি দিলোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে, মোৰ ৰেডি হৈ গ'ল খিচিৰি।